সন্মানীয় শিক্ষাগুৰু অভিভাৱক আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল জনাই আছোঁ এটা HSLC পৰীক্ষা সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ খবৰ যে বহুতো যিসকল শিক্ষাৰ্থী এইবাৰ 10ম শ্ৰেণীত অধ্যয়ন কৰি আছে যিসকলে 2025ত HSLC পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ গতিকে শেষলৈকে ভিডিঅ'টো ভালকে চাব আৰু যদি অভিভাৱক বা শিক্ষাগুৰুসকলে চাই আছে তেতিয়া তেওঁলোকক জনাই দিব যে এইবাৰ আসলতে এই প্ৰশ্ন কাকতৰ যি ধৰণ এটা আসলতে অলপ পৃথক হ'ব আগতকৈ অলপ বেলেগ ধৰণৰ হ'ব আৰু এটা বস্তু হয়তো বহুতে আগতে গম পাইছে যে এইবাৰ আসলতে HSLC পৰীক্ষাত যিবিলাকত MCQ আছে বিশেষকৈ জেনেৰেল সায়েন্স জেনেৰেল ম্যাথছ ইংলিছ আৰু সোশ্যাল সায়েন্স এইকেইটাত 45 নম্বৰৰ যি MCQ আৰু 45 নম্বৰৰ যি ডেসক্ৰিপটিভ টাইপৰ কোৱেশ্চন থাকিব মানে দীঘলীয়া প্ৰশ্ন এই দুইটাত বেলেগ বেলেগকৈ পাস কৰিব লাগিব তো MCQ যি পৰীক্ষা আছে তাতে ছাত্ৰ ছাত্ৰীসকলে আসলতে বিভিন্ন ধৰণৰ MCQ দেখা পাব আগতে যেনেকুৱা চাৰিটাৰ পৰা যিকোনো এটা শুদ্ধ আছিলে হেতু সিলেক্ট কৰিলে হৈ গৈছিলে এইবাৰ তেনেকুৱা নহয় MCQৰ মাজতো বিভিন্ন ধৰণৰ প্ৰশ্ন আছে আৰু তেনেকুৱা ক্ৰিটিকেল টাইপৰ প্ৰশ্ন আসলতে এটা নিৰ্দিষ্ট পাৰ্সেন্টেজ 50% বা 40% তেনেকুৱা কোৱেশ্চন আহিব পাৰে তো MCQ আসলতে কেনেকুৱা ধৰণৰ আহিব পাৰে সেই সম্পৰ্কে অসমৰ বিভিন্ন জিলাত আসলতে শিক্ষাগুৰুসকলক বৰ্তমান ট্ৰেইনিং দিয়া হৈ আছে যাতে শিক্ষাগুৰুসকলে ছাত্ৰ ছাত্ৰীসকলক জনাই দিয়ে যে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তো সেই বিষয়ে মই ভিডিঅ'টো বনাইছো আৰু প্ৰত্যেক ধৰণৰ প্ৰশ্নৰ এক্সাম্পলো মোৰ এই ভিডিঅ'ত দি দিছো গতিকে শেষলৈকে ছাত্ৰ ছাত্ৰীসকলে যাতে ভিডিঅ'টো ভালকে চাই পলক ভিডিঅ'টো আৰম্ভ কৰো মোৰ ছাত্ৰ ছাত্ৰীসকল মাল্টিপল চইচ কোৱেশ্চন বিলাক এনেকুৱা ধৰণৰ হ'ব পাৰে সিম্পল মাল্টিপল চইচ কোৱেশ্চন true or false type MCQ, multiple selection type MCQ, stimulus based MCQ, sequence type MCQ, matching type MCQ, assertion and reasoning type MCQ. তো এইবিলাকৰ অসমীয়া অনুবাদ কৰাতকৈ এনেকুৱা ধৰণৰ মই কিছুমান এক্সাম্পল উদাহৰণ তোমালোকক দেখুৱাই দিম তোমালোকে তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ বিলাক যতে পোৱা হেবিলাক প্ৰেক্টিস কৰিবা আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন অহা যেটো HSLC এক্সাম আছে তাতে আহিব পাৰে বুলি জনোৱা হৈছে সেবাৰ ফালৰ পৰা তো প্ৰথম আমি সিম্পল MCQ বুলি ক'লে আসলতে যত চাৰিটা অপচন দিয়া থাকে তাৰ পৰা যিকোনো এটা সিলেক্ট কৰিলে হল তেনেকুৱা ধৰণৰ কোৱেশ্চন বুজায় তো মই দেখুৱাই দিছো এই ধৰা এনেকুৱা ধৰণৰ কোৱেশ্চনক সিম্পল MCQ বুলি কোৱা হয় এটো সোয়া এসিড ক্ষাৰক আৰু লবণ চেপ্টাৰৰ পৰা লৈছো যে 1 নম্বৰ প্ৰশ্নটো চাব পাৰিছা যে মুখৰ ভিতৰত pH ৰ মান কিমান হলে দাঁতৰ এনামেল ক্ষয় যায় তো এটো 7.5 5.5 ৰ কম 8.5 6.5 দিয়া আছে অপচন বিলাক তো আমি জানো 5.5 তকৈ যদি pH ৰ মান কম হয় তেতিয়াই দাঁতৰ এনামেল ক্ষয় যায় তো শুদ্ধ অপচনটো হ'ব অপচন বি তো এটো হল এটা সিম্পল MCQ যত চাৰিটা অপচনৰ পৰা যিকোনো এটা শুদ্ধ আমি জানো তো তলৰ কোৱেশ্চন বিলাকো চাব পাৰা এইবিলাকো সিম্পল টাইপৰ উত্তৰটো সাইডত দি আছে এতিয়া চাও ট্ৰু ফলস টাইপৰ কোৱেশ্চন কোনবিলাক ফলস টাইপৰ কোৱেশ্চন বিলাক এনেকুৱা হ'ব পাৰে চাওক যে এ এটা উক্তি দি আছে যে আইৰনে কপাৰৰ লগত প্ৰতিস্থাপন বিক্ৰিয়া কৰে তো আমি জানো আইৰন বেছি সক্ৰিয় কপাৰ কম সক্ৰিয় গতিকে আইৰনে কপাৰৰ লগত প্ৰতিস্থাপন বিক্ৰিয়া কৰিব পাৰে এটো শুদ্ধ বিটু দি আছে চাও কপাৰ আইৰণতকৈ বেছি সক্ৰিয় তো কপাৰ আসলতে আইৰণতকৈ কম সক্ৰিয় কাৰণে আইৰণে কপাৰৰ লগত বিক্ৰিয়া কৰিব পাৰে কিন্তু বি উক্তিটো উল্টা লিখিছে ভুল লিখিছে গতিকে এটো শুদ্ধ নহয় গতিকে এ শুদ্ধ বি অশুদ্ধ এই অপচনটো ক'ত আছে চাওক অপচন বি তে আছে গতিকে এটো হ'ব শুদ্ধ অপচন বি তো এনেকুৱা ধৰণৰ প্ৰশ্ন কোৱা হয় ট্ৰু ফলস টাইপৰ কোৱেশ্চন মাল্টিপল সিলেকশন টাইপৰ এটা কোৱেশ্চন 19 নম্বৰটো চাব পাৰে যে মৌল এটাৰ বিদ্যুৎ ঋণাত্মক হোৱাৰ প্ৰৱণতা কমে আধুনিক পৰ্যাবৃত্ত তালিকাৰ অপচন দি আছে পৰ্যায় এটাত বাওফালৰ পৰা হুফাললৈ পৰ্যায় এটাত হুফালৰ পৰা বাওফাললৈ বৰ্গ এটাত ওপৰৰ পৰা তললৈ বৰ্গ এটাত তলৰ পৰা ওপৰলৈ অৰ্থাৎ বিদ্যুৎ ঋণাত্মক বুলি ক'লে মৌল এটাৰ ইলেক্ট্ৰন গ্ৰহণ কৰাৰ যেটো প্ৰৱণতা হেতুৰ কথা কোৱা হৈছে অৰ্থাৎ আমি জানো পৰ্যাবৃত্ত তালিকাৰ বাওফালৰ পৰা হুফাললৈ গলে মৌলবিলাকৰ যেটো ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্ৰৱণতা এটো লাহে লাহে বাঢ়ি যায় গতিকে তাত ঋণাত্মক প্ৰৱণতাটো বাঢ়িব বাওফালৰ পৰা হুফাললৈ গলে উল্টাকৈ হুফালৰ পৰা বাওফাললৈ আহিলে এই ঋণাত্মক প্ৰৱণতাটো কি হ'ব কমিব গতিকে অপচন 2 টো শুদ্ধ আছে আৰু এটা হল বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ গলে যেটো খোলৰ সংখ্যা বাঢ়ি যায় আৰু প্ৰোটন আৰু ইলেক্ট্ৰনৰ মাজৰ দূৰত্ব বাঢ়ি যায় তেতিয়া পৰমাণু এটাই
ইলেক্ট্ৰন এটাক সহজে গ্ৰহণ কৰিব নোৱাৰে, অৰ্থাৎ গ্ৰহণ কৰাৰ প্ৰৱণতাটো লাহে লাহে কমি যাব। গতিকে অপশ্যন 3টো শুদ্ধ, 4টো কি হ'ব? অশুদ্ধ হ'ব। গতিকে অপশ্যন 2 আৰু 3 থকা অপশ্যন আছে, চাওক অপশ্যন B2, এইটো হ'ব কি? শুদ্ধ অপশ্যন। তো এইটো হ'ল মাল্টিপল সিলেকশ্যন টাইপৰ কুৱেশ্যন। এছাৰশ্যন ৰিজনিং টাইপৰ কুৱেশ্যন যদি চাওঁ, এছাৰশ্যন মানে উক্তি, ৰিজন মানে হ'ল কাৰণ। 10 নম্বৰ প্ৰশ্নটো চাওক যে পৰ্যায় এটাত সোঁফালে ক্ৰমান্বয়ে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ে, আৰু কাৰণটো কৈছে পৰ্যায় এটাত সোঁফালে ক্ৰমান্বয়ে যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণ ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লিয় আদানৰ মান বাঢ়ে। তো উক্তি আৰু কাৰণৰ ক্ষেত্ৰত কোনটো শুদ্ধ হ'ব ওলাব লাগে? এ আৰু আৰ দুয়োটাই শুদ্ধ। আৰ এৰ কাৰণ হয় বা শুদ্ধকৈ ব্যাখ্যা কৰে। আৰু বিটো হ'ল যে এ আৰু আৰ দুয়োটা শুদ্ধ, কিন্তু আৰ এৰ কাৰণ নহয়। সিটো হ'ল এ শুদ্ধ কিন্তু আৰ ভুল। ডিটো হ'ল এ ভুল কিন্তু আৰ শুদ্ধ। এতিয়া চাওক ইয়াত কি কৈছে যে পৰ্যায় এটাত সোঁফালে ক্ৰমান্বয়ে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ে। আচলতে পৰ্যায় এটাত যদি বাওঁফালৰ পৰা সোঁফাললৈ যোৱা যায়, তেতিয়া মৌলবিলাকৰ হেৰুৱাৰ প্ৰৱণতা আচলতে কমে। মৌলবিলাকে সহজে ইলেক্ট্ৰন নেহেৰুৱায়। আমি জানো, ধৰক যদি আমি দ্বিতীয় পৰ্যায় লওঁ, তেতিয়া দ্বিতীয় পৰ্যায়ৰ ইফালে আছে নাইট্ৰজেন, ফ্ল'ৰিন আছে। ধৰক ফ্ল'ৰিনৰ 2,7, গতিকে ই এটা ইলেক্ট্ৰন ল'বহে, ই নেহেৰুৱায়। গতিকে এইটো ভুল, হেৰুৱাৰ প্ৰৱণতা কমে আচলতে। কিন্তু কাৰণটো ঠিকে লিখিছে, পৰ্যায় এটাত সোঁফালে ক্ৰমান্বয়ে যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণী ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লিয় আদানৰ মান কি হ'ব? বাঢ়িব। গতিকে এটো ভুল কিন্তু আৰটো শুদ্ধ। অপশ্যন চাওক ডিটোত আছে এ ভুল কিন্তু আৰটো কি হ'ব? শুদ্ধ। তো এইটো হ'ল উক্তি আৰু কাৰণৰ প্ৰশ্ন। কুৱেশ্যনৰ ভিতৰত চাওক, এইটো এটা বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে চাওক, যে ৰিয়েকশ্যনবিলাক দি আছে যে CH2+O2 CO2+H2O+, তাপ আৰু পোহৰ উৎপন্ন হয়। তাৰপিছত দিছে CH3COOH ইথানোইক এচিড প্লাছ CH3CH2OH ইথানল, এই দুটাৰ মাজত বিক্ৰিয়া ঘটি এষ্টাৰ উৎপন্ন হয় CH3COOH CH2CH3। আৰু এটা দিছে চাওক CH3COOH C2H5NaOH C2H5OH প্লাছ CH3COONA CH2 ডাবল বন্ড CH2 প্লাছ H2 নিকেল CH3CH3। তো এষ্টাৰী ভৱন, চাবনী ভৱন, যোগাত্মক বিক্ৰিয়া, দহন কাৰ লগত মিলাব লাগে। তো আমি যদি চাওঁ এই অপশ্যনবিলাক দিয়া আছে, অপশ্যন সিটো হ'ব শুদ্ধ, অৰ্থাৎ এ যিটো আছে এইটো হ'ল দহন বিক্ৰিয়া, যেহেতু অক্সিজেন যোগ হৈছে CH2ৰ লগত, গতিকে এইটো এটো 4ৰ লগত মিলিব। তাৰপিছত বিটো হ'ল এষ্টাৰী ভৱন বিক্ৰিয়া, যেহেতু এষ্টাৰ উৎপন্ন হৈছে 4 নম্বৰ চেপ্টাৰত যদি চাই এইটো এষ্টাৰী ভৱন বিক্ৰিয়া। তাৰপিছত সিটো কাৰ লগত মিলিব? 2ৰ লগত চাবনী ভৱন, যেহেতু চাবোনৰ সংকেত হ'ল CH3COONA, গতিকে চাবোন উৎপন্ন হোৱা এই বিক্ৰিয়াটোক কোৱা হয় চাবনী ভৱন বা সপনিফিকেশ্যন। আৰু পিছতটো হ'ল এইটো আছিলে ইথেন উৎপন্ন হৈছে, গতিকে এনেকুৱা বিক্ৰিয়া কোৱা হয় যোগাত্মক বিক্ৰিয়া। ডিটো 3ৰ লগত মিলিব। গতিকে এনেকুৱা যিটো প্ৰশ্ন এইটো কোৱা হয় মেটচিং টাইপ, অৰ্থাৎ মিলোৱা ধৰণৰ কুৱেশ্যন। এনেকুৱা কুৱেশ্যনো HSLCত আহিব। যে ক্ৰম মিলোৱা ধৰণৰ কুৱেশ্যন বা সিকুৱেন্স টাইপ কুৱেশ্যন কেনেকুৱা ধৰণৰ। 22 নম্বৰ প্ৰশ্নটো চাওক, মেগনেছিয়াম, এলুমিনিয়াম, জিংক, আইৰণ ধাতুৰ নমুনাক বেলেগ বেলেগ পৰীক্ষানলীত হাইড্ৰক্লৰিক এচিডত যোগ কৰা হ'ল। পৰীক্ষানলীৰ পৰা ওলোৱা বুৰবুৰণিৰ গতিবেগ সূক্ষ্মভাৱে লক্ষ্য কৰিলে প্ৰতিটো ধাতুৰ ক্ষেত্ৰত বুৰবুৰণিৰ গতিবেগৰ ভিন্নতা দেখা পোৱা যায়। ধাতুবোৰৰ গতিবেগৰ নিম্নক্ৰম হ'ব, অৰ্থাৎ এই মৌলবিলাকৰ এটা ধাতুৰ সক্ৰিয়তা ক্ৰম আছে, যাৰ সক্ৰিয়তা বেছি ই অতি সহজে বা খৰতকীয়াকৈ বিক্ৰিয়া কৰিব, যাৰ সক্ৰিয়তা লাহে লাহে কমি আহিব ইয়াৰ বিক্ৰিয়াৰ গতিবেগো কমি আহিব। তো আচলতে সেইমতে মিলাব লাগিব। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চাওক যে মেগনেছিয়ামৰ আটাইতকৈ বেছি হ'ব, তাৰপিছত এলুমিনিয়াম, তাৰপিছত জিংক, তাৰপিছত আইৰণৰ বিক্ৰিয়াৰ যিটো গতিবেগ সেইটো ক্ৰমটো হ'ব এনেকুৱা ধৰণৰ। তো এনেকুৱা কুৱেশ্যনক কোৱা হয় সিকুৱেন্স টাইপ কুৱেশ্যন বা ক্ৰম মিলোৱা ধৰণৰ প্ৰশ্ন। কুৱেশ্যনৰ ভিতৰত এইটো চাওক 7 নম্বৰ প্ৰশ্নটো PQRS যে আছে
অৰ্থাৎ অসমীয়াতকৈ উদ্দীপক বেসড কুৱেশ্যন PQRS চাওক PQRS এই আখৰবিলাক কিন্তু বেলেগ বেলেগ ঠাইত দিছে তো কোনটোৰ কি নাম সেইটো মিলাব লাগিব তো এটা অলপ চিন্তা কৰিব লাগিব কিন্তু তো চাওক যে অপশন এ টো আসলতে শুদ্ধ অপশন তো ইয়াতে পি টো হল আসলতে হু নিলয় আৰু কিউ টো হল বাও নিলয় আর টো হল হু অলিন্দ আৰু এস টো হল বাও অলিন্দ তো এনেকুৱা ধৰণৰ প্ৰশ্ন ফাইনালত আহিব পাৰে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনক কোৱা হয় আসলতে উদ্দীপক বেসড কুৱেশ্যন